সকলোকে আমাৰ গৰু বিহু আজি তো গৰু বিহু আৰু ৰঙালী বিহুৰ সকলোকে আন্তৰিক প্ৰীতি শুভেচ্ছা অভিনন্দন প্ৰণাম। আৰু আজি আমাৰ এটা হাইলাকান্দি জিলাত পঞ্চায়তৰ এটা সাংগঠনিক সভা আছিল, লগতে এজিপি আৰু বিজেপি আমাৰ মিত্ৰজোঁটৰ আৰু আমাৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়ত সদস্য 4জন আনকণ্টেষ্ট জয়লাভ কৰিছে, তেওঁলোকো আছিলে। আৰু আমাৰ জিলা পৰিষদ 5জন ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অকল জ্যেষ্ঠ শ্ৰেষ্ঠ নেতা সকলে মিলি আজি আমি কেনেকুৱা অহা পঞ্চায়ত নিৰ্বাচনৰ মানে নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা হ'ব এইটোৰ ওপৰত ভিত্তি কৰি আজি সভাখন হৈছে। আৰু সকলে মানে আমাৰ ষ্ট্ৰেটেজিকেলি কেনেকুৱা আমি আগবাঢ়ি যাম তাৰ কাৰণে আমাৰ 26 বা 27 তাৰিখে আমাৰ ৰাজ্যৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া অহাৰ কথা আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী 28 তাৰিখ খুব সম্ভৱ আমাৰ ইয়াত হাইলাকান্দিত প্ৰগ্ৰাম হ'ব আৰু মুখ্যমন্ত্ৰী নিৰ্বাচনী ভাষণ প্ৰদান কৰিব। তাৰ কাৰণে এইটোৰ আমাৰ ক'ত হ'ব কেনেকুৱা হ'ব এইটোৰ কাৰণে আমাৰ পৰ্যালোচনা হৈছে। আৰু এই সভাত যাতে সকলে আহি যোগদান কৰে তাৰ কাৰণে মানে এইটো এটা কমিটি গঠন কৰা হৈছে আৰু প্ৰস্তুতি ষ্টাৰ্ট কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ এটা বহুত আলোচনা হৈছে, কংগ্ৰেছৰ কেছ ফৰ টিকেট মানে কেছৰ টকাৰ বিনিময়ত দিয়া হয়। আপোনালোকে এই বস্তুটো ৰাজনীতিত কেনেকুৱা দিয়ে? আপোনালোকে দেখিছে নহয়, গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ যি মনোনয়ন দাখিললৈকে এটাও এনেকুৱা মানে কোনো নাই যে মনোনয়ন মানে কোনো এটা কনস্পিৰেচি বা কোনো এটা সংঘাত হৈছে, কোনো একটা ডিসপিউট হৈছে নাই। কোনোবা আমাৰ 4জন 5জন কাৰ্যকৰ্তাই টিকেট বিচাৰিছে, তাৰ মাজত একজনে টিকেট পাইছে। কিন্তু সকলোৱে মিলি আজি আপোনাৰ হাইলাকান্দিতো যোনে যোনে কৰিছে সকলোৱে আহি সমৰ্থন জনাইছে। কাৰ্যকৰ্তাৰ ওপৰত যদি খং আছিল, আজি ইয়াত আমাৰ এই গংগা দিদি তেখেতে নিজে নিৰ্দল কৰিছিল, কিন্তু এতিয়া নিজে আহি কৈছে যে আমি উইথড্ৰ কৰি ল'ম, কাৰণ ভাৰতীয় জনতা পাৰ্টি জয়লাভ হ'ব লাগিব, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ জয়লাভ হ'ব লাগিব। ৰাধেশ্যাম দা আমাৰ ইয়াৰ চিনিয়ৰ লিডাৰ, এই যে আমাৰ ৰাধেশ্যাম কৈৰী দাদা তেখেতে টিকেট বিচাৰিছিলে কিন্তু টিকেট পোৱা নাই, তাৰ পিছতো নিজে আগবাঢ়ি আহিছে। কেনেকুৱা প্ৰাৰ্থীৰ জয়লাভ, এইটোৱে ভাৰতীয় জনতা পাৰ্টি। আৰু কংগ্ৰেছৰ কথা আৰু কি ক'ম, আপোনালোকে দেখিছে হাইলাকান্দিত মই দেখিলোঁ প্ৰেচিডেণ্টক মানে আলগা কৰি লৈ আহিছে, ৰাস্তাত লৈ আহিছে, কিবা হৈছে, গণ্ডগোল চলি এটা নাটক হৈছে। তো আমি ভাবোঁ যে আগন্তুক যে পঞ্চায়ত নিৰ্বাচনো আপোনালোকে দেখিব 11 মেত যে কাউণ্টিং হ'ব, ৰাইজে এইটো গম পালে। আৰু এইটো একদম ফাইনেলি পঞ্চায়তক মানুহে ফাইনেলি কংগ্ৰেছক বিদায় দিব পুৰা হ'ব। আপোনালোকে দেখিব যে মানে টিকেট দিয়াত আপুনি নগাঁও দেখিছোঁ এনেকুৱা মেছেজ আহিছে, গোৱালপাৰাত আহিছে, ধুবুৰীত শুনিছোঁ, প্ৰত্যেকটা জেগাত তেওঁলোকে এইটো কালচাৰ তেওঁলোকৰ। তো কংগ্ৰেছৰ কথা আমি কৈ লাভ নাই। আমাৰ হ'ল মানে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যি প্ৰয়াস, যি মানে যে অসমখন যাতে ভাৰতবৰ্ষৰ 5টা উন্নত ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে যি প্ৰয়াস চলাই গৈ আছে। আৰু যে সকলোৱে মিলি যাতে অসম ভাৰতৰ মাজত এটা বেষ্ট ৰাজ্য হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে সকলোৱে সহায় সহযোগ কৰিব লাগিব। ইয়াততো আমি এতিয়ালৈকে বিৰোধীয়ে কি কৰি আছে বিৰোধীলৈ মানে আলোচনা কৰা ঠিক নহয়, কিন্তু আমাৰ লাগিছে যে হাইলাকান্দিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ এটা ভাল ফলাফল হ'ব, তাতে কোনো সন্দেহ নাই, এটা ভাল রেজাল্ট হ'ব।